কথা এনেকৈ থাকে আমাৰ যে হৃদিস্থিত হুয়া তুমি জান পাৰা স্বামী ঋষিকেশৰ পৰিবোৰ দেহ নহয় যে ঈশ্বৰৰ হৃদয়ত থকাৰ কাৰণেহে কোনোবাই ভাল কৰিছে কোনোবাই বেয়া কৰিছে গতিকে ঈশ্বৰ তাৰ কাৰণে জগৰীয়া কেলে নহব কোনোবাই তাৰমানে বেয়া কাম এটা কৰি গলেও তাৰমানে ঈশ্বৰটো হৃদয়ত থকাৰ কাৰণেহে কৰিব পাৰিছে চৈতন্য শক্তিটো ধৰক দেহাত্মটো কৰিব নোৱাৰে গতিকে ঈশ্বৰ আকৌ তাৰ কাৰণে জগৰীয়া কেলে নহব বুজি পাইছেনে যে ঈশ্বৰ নাথাকিলে আমি একো কৰিবই নোৱাৰো তেতিয়াহ'লে আমাৰ কৰ্মবোৰৰ আমি পাপ কৰিছো পুণ্য কৰিছো চব ঈশ্বৰে কৰাইছে এই বুলি যদি আমি ভাবো তেতিয়া কি হব কথাটো যে ঈশ্বৰে কৰাইছে বুলি যদি আমি ভাবি লওঁ সেইটো কথা অৰ্জুনে কৃষ্ণক সুধিছিলে প্ৰভু তুমি নাথাকিলেতো কোনেও একো কৰিব নোৱাৰে বোলে নোৱাৰে তেতিয়াহ'লে তুমি আকৌ তাৰ কাৰণে জগৰীয়া নহয় বুলি কেলে কৈছা বোলে কথাটো কেনেকুৱা ধৰক মই এটা উদাহৰণ দিছো আপোনালোকক যে আপোনালোকে এতিয়া আমাৰ ৰাতিও গুগল মিট অলপ চলি থাকে হবলা যে সেই গুগল মিটলে আহিবলৈ ৰাতি বৰ এন্ধাৰ সেই এন্ধাৰত আহিব নোৱাৰে গতিকে এটা টৰ্চ লাইট লৈ পেলাই এজন ভকত ইয়ালৈ আহিলে তাৰমানে এই সৎ স্থানলৈ বা নামলে সেৱালে কৰবালৈ গল এজন ভকতে এন্ধাৰ ৰাতি নহলে যাব নোৱাৰে টৰ্চ লাইট এটা লৈ পেলাই নামলে গল আৰু গৈ পেলাই টৰ্চটো তেখেতে জেপত ভৰাই থলে বা কৰবাত থলে থৈ পেলাই নামত বহিলে নাম গালে আৰু তেখেতে প্ৰসাদ আদি খালে খাই গৈ পেলাই তেখেত ঘূৰি আহিলে টৰ্চটো লৈ পেলাই আৰু সেই মানুহজন সেই নামলৈ যে গৈছে টৰ্চটো লৈ এই কথাটো চোৰ এটাই গম পালে পাই পেলাই গৈ সেই বাপজনৰ ঘৰত মানুহজনৰ ঘৰৰ তলা ভাঙি বা সিন্ধি দি ভিতৰতে সোমাই পেলাই এতিয়া এন্ধাৰ সেই টৰ্চ এটা লৈ গৈছে টৰ্চটো মাৰি মাৰি পোহৰত বস্তুবোৰ চাই পেলাই চুৰ কৰি লৈ গুচি গল এতিয়া প্ৰশ্ন হল সেই চোৰটোৱে যে তেখেতৰ ঘৰৰ পৰা চুৰ কৰি বস্তুখিনি লৈ গল সেই তাৰ পাপৰ ভাগটো টৰ্চটোৱে পাব নেকি তাৰ টৰ্চটো নহলেতো সি চুৰ কৰিব নোৱাৰে আকৌ সেই বাপজনে আহি পেলাই নামলৈ আহিলে টৰ্চটো আনি থৈ দিলে নামত অংশগ্ৰহণ কৰিলে পুণ্য ভাগ পালে সেই পুণ্য ভাগটো টৰ্চটোক দিব নেকি কিন্তু এইটো কথা খাটাং যে টৰ্চ নহলে তেওঁ আহিব নোৱাৰে নামলৈ আহিব নোৱাৰে আকৌ টৰ্চটো নহলে চোৰটোৱেও বস্তুবোৰ চাই চুৰ কৰিব নোৱাৰে সেই বুলি এতিয়া কষ্টক আমি জগৰীয়া কৰিব লাগিব জানো বোলে নেলাগে নোৱাৰে কৰিব এতিয়া অৰ্জুনক কথাটো বুজাই দিছে যে চোৱা অৰ্জুন আমি উদাসীন ক্ৰিয়া কৰ্তা কৰ্মহীন সবাৰ হাতে আছো সাক্ষী ভাগে উদয়ে যেন ভাস কৰে লোকে ধৰ্মা ধৰ্ম কৰে এ পাপ পুণ্য সুজত নালাগে মোক চৈতন্য শক্তিয়ে শক্তি দি আছে তেওঁ কি বোলে তেওঁ সূৰ্য তেওঁ পোহৰ দিয়া কাম তেওঁ আমাক পোহৰ দি আছে এতিয়া সেই পোহৰটো আমি চুৰ কৰাত খটুৱাও নে নামত গৈ তাৰমানে ভক্তি আহৰণ কৰাত খটুৱা হয়তো আমাৰ কথা গতিকে এই মই তেওঁ উদাসীন তেওঁৰ কাম পোহৰ দিয়া পোহৰ যদি আছে
আছে সূৰ্যৰ পোহৰ দিছে সূৰ্যৰ পোহৰ কোনোবাই ভাল কামত ব্যৱহাৰ কৰিছে কোনোবাই বেয়া কামত ব্যৱহাৰ কৰিছে পোহৰৰ সুযোগ লৈ কোনোবাই বেয়া কাম কৰিছে কোনোবাই ভাল কাম কৰিছে এতিয়া তাৰ আৰু বেয়া কাম কৰাৰ পাপটো সূৰ্যক দিলে হ'ব নাই আকৌ ভাল কাম কৰাৰ পুণ্যৰ ভাগটো জানো সূৰ্যই পাব নাই গতিকে অৰ্থটো তেনেকুৱাই আমাৰ হৃদয়তে ঈশ্বৰ থাকে ঈশ্বৰে আমাক শক্তিমন্ত আমাক পোহৰটো দিয়ে ব্যৱহাৰটো আমি কৰো গতিকে কিহত ব্যৱহাৰ কৰো সেইটো আমাৰ কথা গতিকে এই কথাষাৰকে ইয়াতো কৈছে আৰু ইয়াতে যেতিয়া ভাগৱত কৰে তাৰ আগমুহূৰ্তত তেওঁ কৃষ্ণৰ মূৰ্তি কপ আছে কৰিল ধ্যান হৃদয়তে কৃষ্ণ দেখিলা বিদ্যমান পাৱে মায়া মাতি দক্ষিণ প্ৰভতি মাৱ অ দেখি ব্যাসৰি শিৰ ৰোমাঞ্চ ভৈলা গাৱ মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলাৱন্ত দুহান মধ্যস্থ ভাগে আছে ভগৱন্ত ও বন্ধৰ মুখৰ হেতু জানি ব্যাসৰি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰি অৰ্থাৎ বাওঁফালে মায়া মায়া মানে কি মায়া কাক কয় বস্তুক দেখাব বস্তুক আৱৰি আমাৰ এই বস্তুটোক আৱৰণ কৰি প্ৰকাশ হৈ থকা যিটো দেহটোৱে মায়া গতিকে আমি দেহবোৰ দেখো আৰু ভিতৰত থকা আত্মাক দেখা নাপাওঁ গতিকে অবস্তু আমাৰ দেহটো অবস্তু গতিকে এই দেহটোৰ সুখ শান্তি ইন্দ্ৰিয় সুখত মগ্ন হোৱাবোৰে বাৰে বাৰে দেহকে পাই থাকিব আৰু যদি তাকে নকৰি পৰকালৰ বিধ এই দেহৰ পৰিচালক মোৰ হৃদয়ৰ ঈশ্বৰক যদি আমি চিন্তা কৰো তেতিয়াহ'লে আত্মা পুৰুষে সৈতে সপৃত কৰি চলয় হৰি আছে আমি এতিয়া কি কৰো সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ কথাহে নিজে আমি